তোমার গুণবদ্ধ শ্রোতা, অভিনেতা, সুরকার, পরিচালক, প্রযোজক, মানব কর্মী, প্রকৃতিপ্রেমী, স্পষ্টবাদী, তার বাদে আজি তুমি অসমীয়াৰ হৃদয়। ৩৮,০০০ৰো অধিক গীত কণ্ঠনি গৰাই ভিন্ন ভাষাত গায় দেশৰ নাম উজ্বলালা। অসমৰ মানুহৰ মাজত থাকি তোমাক আমাৰ পৰা একেবাৰে লৈ যাবলৈ কিজানি টান কৰ্তাৰো সাহস নাছিল। তোমাক ভাল পোৱা অনুৰাগীৰ মৰম সহিব নোৱাৰি হয়তো তুমি অসম মাতৃৰ বুকুৰিত চিৰণি ল'ব এৰি বিদেশৰ ঠাইত সাগৰৰ তলিত জিৰণি ল'লা। পিছে আমি কি পালো? এডোখৰ হীৰা হেৰুৱালো। এটা সম্পদ আমাৰ পৰা হেৰাই গ'ল, এক অতুলনীয় ক্ষতি। তুমি সংগীত জগতৰ সম্ৰাট, আমাৰ প্ৰেৰণা, উঠা সকলো। প্ৰতি অসমীয়াই তোমাৰ বুকুত এটোপাল হলেও অশ্ৰু নিগৰাইছে। অনুৰাগী হে দেখে আকাশতে তোমাৰ ছবি, তুমি সৰগত থকা শান্তিৰে। তোমাৰ সৃষ্টিৰ আজি বাজিব আমাৰ ঘৰে ঘৰে। তুমি সৰগত শান্তিৰে থাকা, নহলে অকণো তোমাৰ কৰ্বৰাজিৰ হেৰফেৰ। তুমি নাই, কেৱল নাই, সেয়াহে আমাৰ বাবে খালী। আজি ৰামদিয়াৰ বৈদ্যপাৰা অঞ্চলত এটা শোকৰ জোকৰণি। সমগ্ৰ অসমীয়াই মায়াবিনী কাতিৰ বুকুত এই গীতেৰে শ্ৰদ্ধাঞ্জলি জনাইছে ঘৰে পদূলিয়ে অনুষ্ঠানে। সৰগৰ পৰা আমাৰ সন্তানসকলক আশীষ দিয়া, যাতে ৰামদিয়াৰ পৰাই তোমাৰ নিচিনা যুগন্ধৰ সংগীতকাৰৰ সৃষ্টি হয়। আকৌ অশ্ৰুসিক্ত নয়নেৰে প্ৰাৰ্থনা কৰিছো, তোমাৰ নিচিনা যেন ৰামদিয়াৰ পৰাই যুগন্ধৰ সংগীতকাৰৰ সৃষ্টি হয়। নমস্কাৰ।